যদি হাগা এতে কটি ধুব মন নাযাব তো গাইস গুড মর্নিং এন্ড ওয়েলকাম বেক টু জাতামতা ব্লগ তো গাইস আকৌ এটা সুন্দৰ মানে একদম সুন্দৰ ব্লগৰ হৈতে আপোনালোকক স্বাগতম জনাইছো তো গাইস মানে যদি আপোনালোকে একদম প্ৰকৃতি প্ৰেমী হয় তেতিয়া হলে এইটো আপোনালোকৰ বাবে একদম অতি সুন্দৰ আমনি নলগা এটা ভিডিও তো গাইস সুন্দৰ বুলি এই কাৰণে কৈছো মানে আজি আপোনালোকক এখন বেলেগ দুনিয়া মানে একদম বেলেগ দুনিয়াখনত লৈ যাম বুলি ভাবি আছো তো গাইস ভিডিওটো কন্টিনিউ কৰি থাকক আৰু গাইস সোৱাকালি প্ৰায় হেৰি কিবা 12টা মান বজালৈকে মই ভিডিও এডিটিং কৰিছো 2টা মান বজাত টোপনি মাৰছো তো গাইস মানে যোৱাকালি টোপনি ভালকে নহল মানে ভিডিও এডিটিং কৰাতে 12টা বাজি গিছে তাৰ পিছত টোপনি মাৰলো টোপনি মাৰাৰ পিছত 1:30 মান বজাত কাৰেন্ট গিছে তো গাইস মানে কি কম ৰাতিটা লাইন নাই কালি যোৱাকালি আৰু মোবাইলটো চাৰ্জে নাই 48% আছে তো বাৰু গাইস সিগলা কথা বাদ দিলো আৰু যেহেতু কৈছিলো চলিৰ কাট ৰাইড স্টার্ট তো আজি মানে আমাৰ প্লেনিং গিলা অকস্মাত হৈ যায় মানে সেই একবাৰ গোৱালপাৰাত গৈছিল যে গাইস একদম অকস্মাত গৈছো আৰু মানে আজিও যেটো জায়গাত যাম অকস্মাত হল মামা মানে যোৱাকালি সন্ধিয়া কল হেতু কাৰণে বহুত কিছুমান বস্তু ইতিয়া জগাৰ কৰিব লাগা আছে হেলমেট নাই ৰেইনকোট নাই ফেলে গলে ফেলে ৰেইনকোট লাগে আৰু তো গাইস মানে কি হল জানা আৰু এটা মানে কথা গাইস মই গাঁৱত গাইস মানে ইমান দুৰ্নাম গাই আছে মানুহবিলাকে এখন শৰ্ট ফিল্ম বনালো না নাই গাইস যেতিয়া মই শৰ্ট ফিল্মখন বনাইছিলো এছামিজ ধামাল বহুতে গম পাই আছে শৰ্ট লৈ থাকা বুলি কিন্তু আমি এতিয়ালৈকে সিনেমাখন মানে এডিট কৰি কিনে মানে দিবা পৰা না আপোনালোকৰ মাজত নিজে দুখিত কিন্তু গাইস মানে এটা এনেকা দুৰ্নাম পাইছো মানে ৰাজকুমাৰ একজন লগৰে হি এছামিজ ধামালত আছে হি মানে কৈছিল গাইস এইবাৰ মইও এখন নতুন ফিল্ম স্ক্ৰিপ্ট লিখিম ৰ বুলি কৈছে তো পাছত আমি মানে শংকৰ মই তিনিজনে আছিলো তাৰপিছত মানে মই কলো ভালে কথা বনাবি ধুনীয়াকে আমি একেলগে মিলিয়ে কাম কৰিম বুলি কিনে কলো তাৰপিছত মই আৰু কৈছো অলপমান ৰোমাঞ্চৰ সিন দিবি তাতে ধৰ অলপ প্ৰেম গন্ধটো যেন থাকে হিখন ফিল্মত হেনেকে কৈছিলো তাৰপিছত মানে হিও আৰু ভাবছে ধৰ অলপমান ধৰ সুমা থুমা খাৱা হেতু ইমান এটা গভীৰ ভাৱে লোৱা নাই মানে কৈছো লিখবা পাৰা সুমা থুমা খাৱা হেনকা দিবা পাৰা এটা সিন দিবা পাৰা বুলি কিনে তো আজিকালি তো চলিয়ে থাকে সিনেমা গিলাত জানাই তো সেই কথাটাকো মানে ইমান ভাইৰেল করছে আমার গাঁৱত মানে নাখাওতে মানে খা বুলি বদনাম দিছে অথচ হিকান সিনেমাৰ কাম আমি কৰাই নাই গাইস কি কম গাইস মানে বাৰু ইগলা বাদ দিলো গাইস আৰু এতিয়া বলক আমি আজিৰ ভিডিওটো একদম আৰম্ভ কৰো গাইস ভিডিওটো হেকক লগে চাই থাকক একদম মজা পাব এতিয়া মই ধুনিয়াকে গাপাটো ধুলুৱে এতিয়া কাপোৰ কানি পিন্ধি ওলাও তো গাইস এতিয়া ধুনিয়াকে চলা পিন্ধি ৰেডি দাদাও আহি পাল বাটত ৰখি আছে এতিয়া বলক গাইস গৈ থাকো ৰাতিপুৱা দাদা আহিল বাইকত উঠি লং আৰু গৈ থাকো যো বাইকত উঠি ললো ইয়াৰ টেনচন নাই কি জায়গাটা কি নাম আছিল নন ষ্টিং চাই থাকক গাইস মানে ৰাতিপুৱাই বৰষুণ আৰম্ভ হৈছে আৰু থাকিলে তাৰ পৰে মানে ৰেইনকোট ললো আৰু দাদা একজনৰ পৰে হেলমেট এটা ল'ব লগা আছে আৰু বৰ্তমান হেলমেট এটা ল'ব যাই আছো মানে অকস্মাত প্লেনিং হৈ গেল না এটা কাৰণে অলপ মানে বস্তুগিলা অলপ দিনৰ ভাগত বুলি মানে অলপ আগতীয়াকৈ যোগাৰ কৰিব পাৰিলো অকস্মাত কৈছে আৰু এতিয়া বৰষুণো আহি আছে লাহে কিবা হৈছে আজি বেলেগ দিনা ৰাতিপুৱা ওলবা নৰি ৰ'দত ধৰি ৰেইনকোট পুৰা লগাই ললো এতিয়া কিনকিনীয়া বৰষুণ পৰি আছে আৰু তেল ভৰাব যাই আছো আমাৰ ওচৰৰে ডিপু এখনত তেল ভৰাই কিনে আৰু আহি আমি হাকাতিৰ এখন দোকানত চাহ খাবৰ কাৰণে সোমালো আৰু মামাহঁতে আহি আছে আমাৰ এইফালেৰে আৰু এতিয়া আমি চাহখিনি খাই লওঁ তাৰপিছত ধুনীয়াকৈ গজা চিংৰা খুৰমা যি পাওঁ পেকিং কৰি লওঁ তাত বা কি পাওঁ কি নাপাওঁ কোনো ঠিক নাই তো সেইটো কাৰণে ইয়াৰ পৰা লওঁ আৰু এতিয়া মামাহঁতে আহি পাল আৰু এতিয়া আমি গৈ থাকোঁ বলক গাইছ গৈ থাকোঁ
পালোঁ চিংৰা টাউন আৰু চিংৰা টাউনৰ পৰা আমি ৰাইট চাইডে এটা সৰু ৰাস্তাৰে আমাৰ যাত্ৰা আৰম্ভ। আৰু গাইজ ইয়াতে এখন পাৰ্ক আছিলে যেতিয়া আমি আৰিডঙাত আছিলোঁ। আৰিডঙাত আহোঁতে অলপমান হয়তো ভিডিঅ'ত দেখা পাইছিল গাইজ। তো সেয়াই আৰু গাইজ পাৰ্কখন এতিয়া নাই বন্ধ। তো গাইজ ইয়াৰ আগতে যে আমি আৰিডঙাত আছিলোঁ চেম ৰাস্তা দি যাই আছোঁ আৰু এনেকৈ গৈ 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 আমি হাহিম ৰোড পালোঁ। এইটো হাহিম ৰোড। এতিয়া মানে হাৱা কম আছে, হাৱা অলপ ফুৰাই লওঁ। আমি যেতিয়া আৰিডঙাত গৈছিলোঁ এইটাৰ চালি গৈছিলোঁ আৰু আমি আজি ইদি যাম। হনুমান গিয়াৰ লগাব লগা হৈছে। ইমান আপ মানে পুৰা একদম অলপ খেলি মেলি ড্ৰাইভাৰ হয় সি ডাইৰেক্ট তলত পৰব। যদি ভাল ড্ৰাইভাৰ হয় সিহে মানে অলপ দেখছ না ৰাস্তা বাপৰে আৰু দিছে এইগিলাখান তুমিও পুৰা কথা একেই। হনুমান হনুমান বজৰংগী গাইজ দেখছি। আমি অলপ এতে ৰখিলোঁ তাহা মামাহঁতে আহিব নাই আৰু চাচোন জেগা চাৰিওফালে মানে পাহাৰৰ মাজেদি এনেকৈ যাই আছোঁ। বাপৰে বাপ কি জেগা আহি পালোঁ আজি। চাৰিওফালে মানে পাহাৰ গাইছ। ইফালে ডাঙৰ ডাঙৰ পাহাৰ, বৰ্তমান পাহাৰৰ মাজত আছোঁ এইখিনিত। বাহ লাইফত দেখা নাছিলোঁ গাইছ এনেকুৱা জেগা। আহি আছে গাইছ যাব লাগে আৰু গাইছ আপোনালোকে দেখা পাইছে ডাউনখিনি। কিবা কাৰণত যদি একবাৰ ব্ৰেক মাৰা হয় একদম উল্টি পাল্টি ক'ৰবাত যায় পাব। মানে বহুত মানে ইয়াতে যদি ব্ৰেক মাৰিব লগা হয় পুৰা লিমিটত মাৰিব লাগিব। এই আৰু মানে লেহেৰু পেহেৰু ড্ৰাইভাৰৰ লগত কাম নহ'ব ইয়াত। আৰু এনেকৈ গৈ থাকোঁতে এটা আমি শিৱ বাবাৰ মন্দিৰ দেখিলোঁ। যে ভোলেনাথ শিৱ বাবাক চিন্তি আজিৰ যাত্ৰা আমাৰ। বাইকৰ চাউণ্ড শুনছে গাইছ, মানে চাউণ্ডে বেলেগ হৈ গৈছে। বাপৰে বাপ ওইগুলা ওইয়া
গাইজ অলপমান ইয়াতে অলপ ৰেষ্ট ল'লোঁ প্ৰায় 2 ঘণ্টামান আহিলোঁ আমি আৰু বোলে 2 ঘণ্টামানৰ বাট আছে গাইজ এতিয়া 11:30 বাজিল তাতে যাই পাকলৈকে 11:30 12টা 5:30 1:30 যাই পাম 1:30-2টামান বজাত যাই পাম গাইজ আৰু মানে এনেকুৱা ভিউ মানে মই কেমেৰাত মানে বুজাব নোৱাৰোঁ কেনেকুৱা মানে এটা ফিলিংছ কি বুলি ক'ম মানে মই চকুদি যেতিয়া দেখা পাই আছোঁ এইটো মানে আপোনালোকক কেমেৰাত মানে বুজাব নোৱাৰিম গাইজ এনেকুৱা এটা ফিলিংছ পাহাৰৰ মাজে মাজে আজি এখন ড্ৰোন পাখন আছিল থাকিলে বঢ়িয়া এটা ভিউ আহিল ইয়াৰ যিটো হাৱা একদম ফ্ৰেছ হাৱা মানে একদম ঠাণ্ডা কুল একবাৰ যদি হাগা এতে কটি ধুব মন নাযাব কি ঠাণ্ডা নহয় লাম্পি কয়লা কয়লা মানে লাম্পি আছো মই লাম্পি রে একদম শ্রীনগর কি জায়গা বে রাস্তা এতিয়া আমি পালোঁ মেঘালয় হাই ৰোড মানে শ্বিলং ইফালেদি যাব পাৰে আৰু শ্বিলং তুৰা এইবিলাক মানে এইটোৱে হাই ৰোড হয় মেঘালয়
আৰু গাইজ এতিয়া আহি পালোঁ আমি নংষ্টিং টাউন আৰু ইয়াত আহি মোৰ এটা বস্তু ভাল লাগিল ইয়াৰ পৰিপাটি আৰু চাফ চিকুণতা তো চেলিউট আৰু এতিয়া আমি বজাৰৰ এটা সৰু ৰাস্তাৰে ৰাইট চাইডেৰে সোমাই যাম গাইজ মানে লাইফত ফাৰ্ষ্ট টাইম এনেকৈ লং জাৰ্ণি ৰাইড কৰিলোঁ আৰু তাকো মেঘালয় জেগাত মেঘালয় মানে শ্বিলঙৰ ওচৰা ওচৰি আৰু এই ৰেইনকোটটো গাইজ পিন্ধি ল'লোঁ মানে ইয়াত ইমান ডাঙৰ বৰষুণ নাই যদিও মানে কিনকিনীয়া বৰষুণ এই শ্বিলঙৰ ঘাটাত এই টেক্সি গাড়ী ঘাটাত আছে না কুঁৱলীয়ে বাৰে বাৰে ঘূৰিব আঘাত দি আছে ন ঘাটটোত মানে কুঁৱলী টাইপৰ বৰষুণ গাইজ মানে ইমান হেৰিও নহয় ইমান ডাঙৰ বৰষুণ নহয় মানে কুঁৱলী টাইপৰ বৰষুণ তথাপিও জিকবা লাগে বাইক জোৰে গেলি তো সেইটো কাৰণে ৰেইনকোটখন মাৰি ল'লোঁ এতিয়া টেনশ্যন নাই যাই থাকোঁ ছয়গাঁৱৰ পৰা আহিছে বোলে যে ফোন মাৰি থাকে গাইজ মানে 7:30 ঘৰৰ পৰাই ওলাইছিলোঁ আৰু 8:30 আমাৰ মেইন লাইট ষ্টাৰ্ট হৈছিল এতিয়া 1 বাজি পাৰ হৈ গ'ল এতিয়ালৈকে পোৱাই নাই আৰু গাইজ বৰ্তমান আছিলে আপোনালোকে দেখাই পাইছে ফটো জিৰোৱাই নাই মানে আমাৰ যিহেতু গুৱাহাটী দেৰি হৈছে সেইটো কাৰণে মানে যিমান পাৰোঁ সোনকালে যাব কাৰণে চেষ্টা কৰিছে কোনো ৰখা নাই আৰু কিমান যদি 10 ছেকেণ্ড বা 15 ছেকেণ্ডৰ কাৰণে ৰখিছোঁ এনেকৈ ৰখাই নাই যাই আছোঁ এতিয়ালৈকে পোৱাই নাই মোটামুটি আৰু বোলে ঘণ্টাৰ বাট আছে আৰু ফোন আহি আছে গাইজ যোৱাকালি ৰাতিটা লাইন নাই এইফালে চাৰ্জ দিব পৰা নাই আৰু এইফালে ওপৰত ফোনৰ ওপৰত ফোন আৰু দীঘল আৰু সোমবাৰৰ ফোন মাৰিয়ে আছে Oh my God, क्या नजारा है यार, क्या नजारा है, कहाँ पर हूँ मैं यार। Guys, ini belum makan ayo ontohin guys মই আজি ক'ত আছোঁ মই আজি ক'ত আছোঁ জংঘলৰ মাজতে দিখাই দিছে ইমান ভাল লগাই
নাই কি কম মানে মই আর আজি গাইস কি জায়গাত আহি পালো আজি তুমি এবারে দি যাম রাইট সাইডে লম আমি লোকেশন পাই গলো কি জায়গাত আছো আজি একদম বুজাবা নৰা শিখৰণ মাই গড ইয়াতো উঠিম অলপ পিছত এখন গেট এতিয়া আমি পাৰ্কত সোমাম পাৰ্কত সোমোৱাৰ কাৰণে গাইছ 25 টকাকে লয় একজনৰ টিকেট 4 জনৰ আমাৰ 100 টকা টিকেট দি পেলাই এন্ট্ৰি কৰিলো সপোনৰ দুনিয়াত থাকা নিচিনা লাগছে মোৰ আজি मेन मंजिल तक पहुंच ही गया हम লোকেশন গাইস কি কম মানে আর ভাষা নাই ফিলিংস একদম বেলেগ ফিলিংস লাগছে কিন্তু ঘুরি গেলে যে ইমান লাইতে জুতা পিন্ধি আহি ফোন করছো মই বিরাট মস্ত গরম হবলি না ভাবি আই মই জুতা নিপিন্ধলো এই জায়গাতে যাব এটা বন্ধ হৈ আছে এটা কোনফালে বন্ধ হৈছে হয় খটা মই দেখো বিৰাই বজিবালি aku andi jawab re aku dia Asia idi pura idi namie pia masa idi nami pakhi mili uri jala pakhi mili uri ja So high, I'm hypnotized. What's up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through. কি জায়গা আহি পালো আজি গাইছ মানে ইয়াৰ পৰা যাবা মন যাও নাই কি কৰা যায় এতিয়া এসপ্তাহ মানৰ কাৰণে থাকি দিও নেকি বাপ ৰে বা
গাইছ কুকুৰটো মানে খুৰমা খাৱা দেখা পায় ওচৰত আহিছে দি আছো মই আজি কিবা এক্সাইটেড হৈ আছো গাইছ মানে আমি এতিয়া তাৰ পৰা ওলাই দিলোঁ আৰু এতিয়া যাম আমি এটা বেলেগ লোকেশ্যনত আৰু গাইছ লাইফত একবাৰ হ'লেও যদি পইচা পাতি যদি পান খায় লাইফত একবাৰ হ'লেও আহিব গাইছ মজা পাব একদম বিদ্যা বস্তু মানে কি বুলি ক'ম ভাষা নাই গাইছ একবাৰ হ'লেও আহিবৰ কাৰণে চেষ্টা কৰিব আৰু এতিয়া আমি বেলেগ লোকেশ্যন এটা গৈ আছোঁ তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আজিলৈ বাই বাই আৰু আমি যিটো নেক্সট লোকেশ্যনত যাম তাৰ ভিডিঅ'